নমস্কাৰ, মই অতুল ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ পুনৰ আলোচনা কৰিব বিচাৰিছোঁ। কেনে পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই কথা আমি বহুতেই জানো। জুবিন গাৰ্গে কেনেকৈ পানীত সাঁতুৰি পানীত ডুব গৈছিল তাৰ ভিডিঅ' ইতিমধ্যে সন্মুখলৈ আহিছে। বিভিন্নজনে জুবিনক হত্যা কৰা হৈছে বুলি কোৱা হৈছে। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভত জুবিন হত্যাৰ তদন্ত চলি আছে বুলি মন্তব্য কৰি ক'ব বিচাৰিছিল জুবিন গাৰ্গক হত্যা কৰা হৈছে। এই ঘটনাত অভিযুক্ত 4জন ব্যক্তি আছিল: শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু শেখৰ গোস্বামী। এই 4জনক ইতিমধ্যে SITয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে দুজনৰ বিৰুদ্ধে, বিশেষকৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল। বাকী দুজনৰ ওপৰত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে নাই সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু বাকী দুজনক আজি SITয়ে 14 দিনৰ বাবে নিজৰ জিম্মাত লৈছে। অৰ্থাৎ এতিয়া CID কাৰ্যালয়ত বন্দী হৈ আছে 4জন ব্যক্তি: শ্যামকানু মহন্ত, সিদ্ধাৰ্থ, শেখৰ আৰু অমৃতপ্ৰভা। এইখিনি মতে বিভিন্নজনে প্ৰশ্ন কৰিছে যে ছিংগাপুৰৰ সেই প্ৰবাসী ভাৰতীয় কেইজনক কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ব। আমি সকলোৱে দেখা পাইছিলোঁ সেই ভিডিঅ'টোত দেখা গৈছিল যে জুবিন গাৰ্গক আচলতে শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে মাতি লৈ গৈছিল ছিংগাপুৰলৈ। কিন্তু ছিংগাপুৰত জুবিনে শ্যামকানু মহন্তৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে এই ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াসকলৰ সৈতে সাগৰলৈ গৈছিল। ইতিমধ্যে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে কৈছে যে সাগৰ ভ্ৰমণৰ কোনো তথ্য তেওঁৰ ওচৰত নাছিল বা জুবিনে আগতীয়াভাৱে এই কথা জনা নাছিল। বিভিন্নজনে সন্দেহ কৰা হৈছে শেষ মুহূৰ্তত ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ সদস্যকেইজনে জুবিন গাৰ্গক সাগৰলৈ ফুৰাবলৈ লৈ গৈছিল। ইয়াৰ বাবে এখন বিশেষ ইয়ট বা জাহাজ বুক কৰিছিল। এইবাৰ ইয়টৰ ভিতৰৰ দৃশ্য মন কৰক। ইয়টত এইদৰে সন্মুখত থিয় আছে জুবিন গাৰ্গ, কাষত এজন ছিংগাপুৰৰ নাবিক আৰু লগত কেইবাজনো প্ৰবাসী অসমীয়া। সন্মুখতো কেইবাজনো প্ৰবাসী অসমীয়া আছে। এইসকলৰ মাজত অসমৰ পৰা যোৱা জুবিনৰ লগত যোৱা 3জন সহযোগী আছিল। এজন হৈছে শেখৰ, আনজন হৈছে সিদ্ধাৰ্থ, আনগৰাকী হৈছে অমৃতপ্ৰভা। খবৰ অনুসৰি এই প্ৰবাসী অসমীয়াসকলৰ মাজৰে এটা পৰিয়ালৰ সদস্যও এই জাহাজখনত আছিল। এই বিষয়ে বিতং তথ্য আমি এতিয়াও জানিব পৰা নাই। কিন্তু খবৰ আহিছে জাহাজখনত সেই মুহূৰ্তত মুঠ 16জন ব্যক্তি উপস্থিত আছিল। এই 16জনৰ মাজত জুবিন গাৰ্গ আছিল, জুবিন গাৰ্গৰ লগত শেখৰ আছিল, লগত সিদ্ধাৰ্থ আছিল, অমৃতপ্ৰভা আছিল। এই 4জন বাদ দিল থাকিল 12জনৰ মাজত 2জন নাবিক আছিল, অৰ্থাৎ 10জন, আৰু 10জন জাহাজখনৰ 2জন জাহাজৰ কৰ্মচাৰী আছিল। অৰ্থাৎ প্ৰায় 8জন লোক জাহাজৰ সৈতে জড়িত ব্যক্তি আছিল জুবিনকে ধৰি। বাকী 8জন প্ৰবাসী অসমীয়া আছিল, ছিংগাপুৰস্থিত প্ৰবাসী অসমীয়া। এতিয়া প্ৰশ্ন হৈছে এই সমগ্ৰ ঘটনাৰ বাবে এই ছিংগাপুৰৰ প্ৰবাসী অসমীয়া কেইজন দোষী হয়নে নহয়। ইতিমধ্যে ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত তেওঁলোকক বাৰে বাৰে দোষাৰোপ কৰিছে। আমি যিবোৰ ভিডিঅ' দেখা পাইছোঁ সেই ভিডিঅ'বোৰৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, এই ঘটনাৰ বাবে, জুবিনৰ মৃত্যুৰ বাবে পোনপটীয়াভাৱে দায়ী এই প্ৰবাসী অসমীয়া কেইজন। এয়া চাওক প্ৰথমটো ভিডিঅ'। এইদৰে জুবিনে লাইফ জেকেট পিন্ধি সাগৰত সাঁতুৰিছিল। ইতিমধ্যে যি সাগৰ বা যিটো দ্বীপৰ কাষত তেওঁলোকক লৈ যোৱা হৈছিল সেই দ্বীপটো এটা অভিশপ্ত দ্বীপ বুলি কোৱা হৈছে। সেই দ্বীপলৈ ছিংগাপুৰৰ কোনো লোক ভ্ৰমণলৈ নাযায়। ছিংগাপুৰৰ কোৱাৰেণ্টাইনৰ সময়ত বা যেতিয়া এটা সময়ত কুষ্ঠ ৰোগীসকলক এই দ্বীপটোত ৰখা হৈছিল। গতিকে এই ভয়ানক দ্বীপটোৰ কাষলৈ জুবিনক কিয় লৈ যোৱা হৈছিল বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰে। ঠিকেই নহওক, ছিংগাপুৰৰ এই প্ৰবাসী অসমীয়া কেইজনে বাৰে বাৰে জুবিনক পানীত নামিবলৈ প্ৰলোভিত কৰিছিল। শেহতীয়া ভিডিঅ' এটাত দেখা গৈছিল জুবিন গাৰ্গ জাহাজত আছে আৰু তলত সাঁতুৰি আছে শেখৰে। শেখৰ সাঁতোৰোতে জুবিনে কৈছে, তই ইমান সাঁতুৰিছনে? আৰু জুবিনে কৈছিল যে শেখৰ আৰু সিদ্ধাৰ্থক সাঁতুৰিবলৈ তেওঁকে শিকাইছিল। এই জুবিনৰ এই মন্তব্য ভালকৈ শুনক। দেখা গৈছিল শেখৰে সাঁতুৰি দ্বীপটোৰ কাষলৈ যাব গৈছিল আৰু তেতিয়া প্ৰবাসী অসমীয়া এজনে কৈছে তালৈ যাব পাৰিবা কিন্তু উভতি আহিব নোৱাৰিবা। জুবিনক বাৰে বাৰে জোৰ কৰিছিল সেই তালৈ যাবলৈ। জুবিনেও কৈছিল মই যাম নেকি। এই অডিঅ' ভালদৰে শুনক। এই ভিডিঅ'টো দেখা গৈছে জুবিন গাৰ্গে সাঁতুৰি দূৰলৈ গৈছে আৰু এজন প্ৰবাসী অসমীয়াই ছিংগাপুৰৰ পৰা চিঞৰিছে যে দাদাৰ দম নাইকিয়া হ'ব, বহু দূৰলৈ গৈছে, তেওঁৰ কাষলৈ নাওখন যাব লাগে। কিন্তু নাৱত বহি থকা সিদ্ধাৰ্থই যোৱাৰ কোনো প্ৰয়োজন নাই বুলি হাতৰ ইংগিত দিছিল।
এই কোনোবা যোৱা দে লগত তলত ভৰি লাগিব নালাগে বে ভাগৰ লাগি যাব তো ভাবিব পাৰে মানুহটোৰ বেছি দম নাই না তাতে যোৱাচোন যোৱা হয়তো পিন্ধা নাই এনে অৱস্থাত শেষত জুবিন গাৰ্গৰ মৃত্যু হৈছিল এই সমগ্ৰ ভিডিঅ' এই আটাইকেইটা ভিডিঅ' আচলতে অমৃত প্ৰভাৰ কেমেৰাত বন্দী হৈছিল পৰৱৰ্তী সময়ত অমৃত প্ৰভাই ছিংগাপুৰলৈ যোৱা সংবাদ মাধ্যমৰ সৈতে জড়িত অসমৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়িক এই ভিডিঅ'কেইটা দিছিল এই ব্যৱসায়ীজনে অমৃত প্ৰভাৰ পৰা ভিডিঅ'কেইটা লৈছিল আৰু পৰৱৰ্তী সময়ত এওঁ খণ্ড খণ্ডকৈ এই ভিডিঅ'সমূহ অসমত ভাইৰেল কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে যি কি নহওক ইতিমধ্যে শ্যামকানু মহন্তক যোৱা 2টা দিন ধৰি SITয়ে CIDৰ কাৰ্যালয়ত বাৰে জেৰা কৰিছে জেৰাৰ অন্তত বাৰে ভিন্ন ধৰণৰ তথ্য সদৰি কৰিছে শ্যামকানু মহন্ত বাৰে কান্দোনত ভাগি পৰিছে শ্যামকানু মহন্তই দাবী কৰে তেওঁ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰিছিল অসমৰ লগতো চুবুৰীয়া কেইবাখন ৰাজ্য এই ফেষ্টিভেলৰ সৈতে জড়িত আছিল নাগালেণ্ডৰ পৰা শিল্পীৰ দল গৈছিল অসমৰ পৰা শিল্পীৰ দল গৈছিল শ্বিলঙৰ পৰা প্ৰতিনিধি গৈছিল মেঘালয়ৰ পৰা প্ৰতিনিধি গৈছিল জুবিন গাৰ্গ ছিংগাপুৰত উপস্থিত হোৱাৰ পিছত শ্যামকানু মহন্তই জুবিন গাৰ্গক সাক্ষাৎ কৰিবলৈ আহে আৰু এখন হোটেলত জুবিন গাৰ্গৰ বাবে ৰুম বুক কৰে আৰু জুবিন গাৰ্গৰ ছিংগাপুৰত থকাৰ সময়ত সম্পূৰ্ণ দায়িত্ব দুজন ব্যক্তি মেনেজাৰ সিদ্ধাৰ্থ আৰু অমৃত প্ৰভাক দিয়া হয় এই ধৰণৰ ধাৰণা শ্যামকানু মহন্তই কৈছিল যে জুবিন গাৰ্গে যেতিয়া ৰাজ্যৰ বাহিৰলৈ যায় সেই সময়ত তেওঁৰ চোৱা চিতাৰ দায়িত্ব তেওঁৰ লগত যোৱা সহযোগী শিল্পীজনে কৰে ইতিমধ্যে অমৃত প্ৰভাইও এই অনুৰূপ তথ্য সদৰি কৰিছে অমৃত প্ৰভাক মতে সিদ্ধাৰ্থই অমৃত প্ৰভাক বুজাই দিছিল যে জুবিন গাৰ্গক কোনটো সময়ত কোনটো ঔষধ দিব লাগে আৰু ঔষধ খোৱাৰ দায়িত্ব অমৃত প্ৰভাক দিয়া হৈছিল কিন্তু অমৃত প্ৰভাই প্ৰাৰম্ভিক অৱস্থাত এই দায়িত্ব ল'বলৈ অস্বীকাৰ কৰিছিল বুলি জেৰাৰ সময়ত কৈছে অমৃত প্ৰভাই কৈছে যে মই দায়িত্ব ল'বলৈ অস্বীকাৰ কৰিছিলোঁ তেতিয়া সিদ্ধাৰ্থই কৈছিল যে প্ৰতিগৰাকী জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পীয়ে এই দায়িত্ব লয় গতিকে দায়িত্ব ল'বই লাগিব অমৃত প্ৰভাৰ মতে তেওঁ যিহেতু প্ৰথমবাৰৰ বাবে বিদেশলৈ গৈছে সেই বিষয়ে তেওঁ জ্ঞাত নাছিল তৎসত্ত্বেও সিদ্ধাৰ্থৰ কথা মতে জুবিনক ঔষধ দিয়াৰ দায়িত্ব অমৃত প্ৰভাই লৈছিল আৰু ঘটনাৰ দিনা এটা ঔষধ সেৱন কৰাৰ পৰা জুবিন বিৰত আছিল বুলি অমৃত প্ৰভাই স্বীকাৰোক্তি জনাইছে পুনৰ কৈছোঁ অমৃত প্ৰভাই ইতিমধ্যে যথেষ্ট বিতৰ্কিত মন্তব্য কৰিছে জুবিন গাৰ্গ সংক্ৰান্তত সেই বিতৰ্কিত মন্তব্য আমি আপোনালোকৰ আগত এই মুহূৰ্তত প্ৰকাশ কৰাৰ পৰা বিৰত আছোঁ এনেবোৰ কাৰ্যত SITও হতবাক হৈ পৰে এনে পৰিস্থিতিৰ মাজত কালি অৱশেষত SITয়ে সিদ্ধান্ত গ্ৰহণ কৰে যে অমৃত প্ৰভাক গ্ৰেপ্তাৰ কৰাটো অতিকৈ প্ৰয়োজন কিয়নো অমৃত প্ৰভাক গ্ৰেপ্তাৰ নকৰিলে অমৃত প্ৰভাই ঘনে নিজৰ বক্তব্য শুধৰণি কৰাৰ বা বক্তব্য সলনি কৰাৰ সম্ভাৱনা আছে অধিবক্তাৰ সৈতে আলোচনা কৰি স্থিতি ভিন্ন পথলৈ যোৱাৰ চেষ্টা চলোৱাৰ আশংকা কৰিছিল অমৃত প্ৰভাৰ ক্ষেত্ৰত সেয়েহে কালি অমৃত প্ৰভাৰ শেখৰক SITয়ে গ্ৰেপ্তাৰ কৰে আজি আদালতত হাজিৰ কৰোৱা হয় আৰু 14 দিনৰ বাবে নিজৰ জিম্মাত তেওঁলোকে ৰাখিছে এইখিনি সময়তেই প্ৰশ্ন হৈছে ছিংগাপুৰ স্থিত এই যিকেইজন প্ৰবাসী অসমীয়া আছিল তেওঁলোকক CIDয়ে বা SITয়ে জেৰা কৰিবলৈ অসমলৈ মাতিবলৈ নাই ইতিমধ্যে SITৰ ফালৰ পৰা জনোৱা হৈছে তেওঁলোকলৈ সমন জাৰি কৰি মেইল কৰা হৈছে এই মেইলৰ পিছত ছিংগাপুৰ স্থিত এই প্ৰবাসী অসমীয়াসকলৰ মাজৰে এজনে মেইল যোগে জনাইছে তেওঁলোক যিহেতু ছিংগাপুৰত বাস কৰে ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকক এই ঘটনা সংক্ৰান্তত কাৰো ওচৰত মুখ খুলিবলৈ হাক দিছে সেয়ে তেওঁলোক অসমলৈ আহিবলৈ অসমলৈ আহি ষ্টেটমেণ্ট দিবলৈ পৰোক্ষভাৱে অস্বীকাৰ কৰিছে কিন্তু SITয়ে আশা কৰিছে যে 6 তাৰিখলৈকে তেওঁলোকক সময় দিয়া আছে হাতত আৰু 3টা দিন সময় আছে এই 3টা দিনৰ ভিতৰত তেওঁলোক অসমলৈ আহিব আৰু জুবিনৰ মৃত্যুৰ সঠিক তদন্তৰ বাবে তেওঁলোকে সহায় কৰিব কিন্তু এইখিনি সময়তেই আমাৰ হাতত ছিংগাপুৰৰ পৰা ভয়ানক খবৰ আহি পৰিছে ছিংগাপুৰৰ পৰা খবৰ অনুসৰি এই ব্যক্তিকেইজন যিকেইজন ব্যক্তিয়ে ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ যিকেইজন ব্যক্তিয়ে জুবিন গাৰ্গক ইয়াত বা জাহাজত লৈ গৈছিল সাগৰৰ বুকুলৈ তেওঁলোকে CIDক বা SITক সহযোগ কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছিংগাপুৰৰ সূত্ৰই আমাক জানিবলৈ দিয়া মতে তেওঁলোক কোনো ক্ষেত্ৰতে অসমলৈ নাহে ছিংগাপুৰতে তেওঁলোকে বাহৰ পাতি থাকিব এটা প্ৰশ্ন হৈছে তেওঁলোকে ছিংগাপুৰৰ বাহৰ পাতি থাকিব পাৰিবনে নাই তেওঁলোকে ছিংগাপুৰৰ নাগৰিকত্ব পাইছেনে নাই আমাৰ হাতত পোৱা তথ্য অনুসৰি এই 8জন ব্যক্তি যিজন 8জন ব্যক্তি সন্দেহ কৰা হৈছে সেই কেইজন ব্যক্তিৰ কেইবাজনৰ লগত
পাৰ্মানেণ্ট ৰেচিডেণ্ট আছে, ৰেচিডেণ্টৰ চাৰ্টিফিকেট আছে। ছিংগাপুৰত কোনোজন ব্যক্তিয়ে দীৰ্ঘ সময় ধৰি বাহৰ পাতি থাকি ছিংগাপুৰৰ নাগৰিকত্ব বিচাৰিলে পাৰ্মানেণ্ট ৰেচিডেণ্টৰ বাবে আবেদন কৰিব লাগে। পাৰ্মানেণ্ট ৰেচিডেণ্টৰ ছিংগাপুৰ চৰকাৰে পাৰ্মানেণ্ট ৰেচিডেণ্টৰ বাবে যোগ্য বুলি ভাবিলে, অৰ্থাৎ স্থায়ী নাগৰিকৰ বাবে যোগ্য বুলি ভাবিলে তেওঁক স্থায়ী নাগৰিকত্ব দিয়া হয়। স্থায়ী নাগৰিকে সকলো ধৰণৰ সুবিধা পায়, কিন্তু ভোট দিয়াৰ অধিকাৰ নাপায়। কিন্তু 2টা বছৰৰ পিছত সেই স্থায়ী নাগৰিকক ছিংগাপুৰৰ নাগৰিকত্ব দিয়া হয়। সাধাৰণতে গ্লোবেল ইনভেষ্টৰ প্ৰগ্ৰেমৰ জৰিয়তে কোনোবাই যদি ছিংগাপুৰত থাকে তেনে ব্যক্তিক এনে নাগৰিকত্ব দিয়া হয়। এই ব্যক্তিকেইজনৰ অধিকাংশই ব্যৱসায়ৰ সৈতে জড়িত আছিল। এওঁলোকৰ অধিকাংশই ইতিমধ্যে ছিংগাপুৰৰ নাগৰিকত্ব পাইছে বা কোনোবাই স্থায়ী নাগৰিকত্বৰ প্ৰমাণপত্ৰ পাইছে। গতিকে তেওঁলোক যদিহে অসমলৈ নাহে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কোনো সুবিধা নাথাকিব ৰাজ্য চৰকাৰৰ হাতত। লগে লগে প্ৰশ্ন হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে প্ৰত্যক্ষভাৱে জগৰীয়া ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ মানুহকেইজনে মুক্তি লাভ কৰিব নেকি? তেওঁলোকে ছিংগাপুৰত থাকিবই নেকি? এতিয়া ভাবি চাওক এই মানুহকেইজন কিমান নিষ্ঠুৰ হ'ব পাৰে। এইবাৰ এই ভিডিঅ'টো মন কৰক। জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বে ইহঁতৰ ভিতৰত এওঁলোকে জুবিনৰ সৈতে মাজুলীৰ সেই ছোৱালীজনী গানটো গাইছে। এওঁলোকে জুবিনক ৰাজ আতিথ্য দিছে, কিন্তু সেইজন জুবিন গাৰ্গৰ এওঁলোকৰ ভুলৰ বাবে মৃত্যু হ'ল। এতিয়া তদন্তৰ বাবে এওঁলোকে সহায় কৰিবলৈ অস্বীকাৰ কৰিছে। এওঁলোকতকৈ দগবাজ ব্যক্তি কোনোবা আছেনে? অসমৰ পৰা গৈ ছিংগাপুৰত থাকি ছিংগাপুৰৰ নাগৰিকত্ব তেওঁলোকে ল'ব পাৰে, কিন্তু অসমীয়াৰ প্ৰতি তেওঁৰ কোনো মোহ নাই, জুবিনৰ প্ৰতি তেওঁৰ কোনো দায়বদ্ধতাই নাই। জুবিন গাৰ্গৰ এওঁলোকৰ জিম্মাত থকা অৱস্থাত মৃত্যু হৈছে, কিন্তু এই কথাখিনিকেই SITৰ সন্মুখলৈ আহি খোলাখুলিকৈ ক'বলৈ এওঁলোকৰ সাহস হোৱা নাই। এওঁলোক অসম আহিবলৈ অস্বীকাৰ কৰিছে। আমি এই অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু SITক অনুৰোধ জনাওঁ, এই ব্যক্তিকেইজন যদিও 6 তাৰিখৰ ভিতৰত অসমলৈ নাহে এওঁলোকৰ অসমস্থিত পৰিয়ালৰ বাসগৃহত তেওঁলোকৰ ঘৰত তালাচী চলোৱাটো প্ৰয়োজন। তেওঁলোকক হাৰাশাস্তি দিয়াটো প্ৰয়োজন, যাতে তেওঁলোকৰ সন্তানে ছিংগাপুৰত গৈ জুবিনক মৃত্যু ঘটালে আৰু তেওঁলোকে নিৰাপদে এতিয়া ছিংগাপুৰত আছে। গতিকে এই ব্যক্তিকেইজন যদিহে 6 তাৰিখৰ পিছত অসমলৈ নাহে আমি ভাবোঁ SITয়ে তেওঁলোকৰ অসমস্থিত পৰিয়ালত তালাচী চলোৱাটো অতিকৈ প্ৰয়োজনীয়। এইখিনি মুহূৰ্ততেই শ্যামকানু মহন্তই যিখন সুপ্ৰিম কোৰ্টত আবেদন কৰিছিল সেই আবেদনৰ বিতং তথ্য আহি পৰিছে। এই আবেদনখনত শ্যামকানু মহন্তৰ হৈ ওকালতি কৰিব আহিছে ৰাজকমল নামৰ এজন অধিবক্তা। ৰাজকমল কোন? ৰাজকমল পাঞ্জাৱৰ এজন অধিবক্তা সুপ্ৰিম কোৰ্টত এতিয়া ওকালতি কৰে। ৰাজকমল কংগ্ৰেছৰ সৈতে জড়িত আছিল। পাঞ্জাৱত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া ৰাজকমল আছিল পাঞ্জাৱৰ অতিৰিক্ত এডভোকেট জেনেৰেল। অৰ্থাৎ অতিৰিক্ত এডভোকেট জেনেৰেল অৰ্থ হৈছে পাঞ্জাৱৰ কংগ্ৰেছ চৰকাৰৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা KCT তুলসী তেওঁ জুনিয়ৰ ৰূপে কাম কৰিছিল। গতিকে স্বাভাৱিকতে তেওঁ এজন কংগ্ৰেছী ব্যক্তি আছিল। এতিয়া শ্যামকানু মহন্তৰ উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে কংগ্ৰেছী। অথচ এই কংগ্ৰেছী নেতাসকলে গৌৰৱ গগৈকে ধৰি একাংশ নেতাই বাৰে বাৰে শ্যামকানু মহন্তকে ধৰি একাংশ লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰিছে আৰু ন্যায় বিচাৰিছে। এতিয়া প্ৰশ্ন হৈছে জুবিন গাৰ্গক ন্যায় দিবলৈ যেতিয়া সকলো সাজু হৈছে, যিটো সময়ত অসমৰ অধিবক্তাই অভিযুক্ত হৈ গোচৰ নোলোৱাৰ সিদ্ধান্ত লৈছে, সেই সময়ত এজন কংগ্ৰেছী নেতাই শ্যামকানু মহন্তৰ হৈ ওকালতি কৰিবলৈ আহিছে। এই ক্ষেত্ৰত কংগ্ৰেছৰ স্থিতি কি? গৌৰৱ গগৈ এই ক্ষেত্ৰত কি ক'ব? অসমৰ ৰাইজে এই প্ৰশ্ন গৌৰৱ গগৈৰ ওচৰত উত্থাপন কৰিব বিচাৰিছে। এতিয়া প্ৰশ্ন হৈছে শ্যামকানু মহন্তৰ আবেদনত কি আছে? এই আবেদনখন 30 তাৰিখে দিয়া হৈছিল, কিন্তু সেইদিনা আদালতত এই আবেদন নুঠিল। কিন্তু অহা 7 তাৰিখে আবেদনখন আদালতৰ উচ্চতম ন্যায়ালয়ত উঠাৰ কথা। আবেদনখনত শ্যামকানু মহন্তই কৈছে এই সমগ্ৰ গোচৰটো সংক্ৰান্তত অসমৰ মুৰব্বীজন, য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰা নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে, মুখ্যমন্ত্ৰীজনে বাৰে বাৰে তেওঁৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছে জুবিনৰ মৃত্যুৰ পিছত। গতিকে তেওঁ আশংকা প্ৰকাশ কৰিছে অসমত অসম পুলিচৰ দ্বাৰা তদন্ত হ'লে এই তদন্তৰ ফলত তেওঁ সঠিক ন্যায় নাপাব। গতিকে সমগ্ৰ ঘটনাৰ জুবিনৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CBI অথবা নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি NIAক দিবলৈ আহ্বান জনাইছে শ্যামকানু মহন্তই। অৰ্থাৎ শ্যামকানু মহন্তই কৈছে অসম চৰকাৰ, অসম আৰক্ষী অথবা CIDৰ প্ৰতি তেওঁৰ কোনো ভৰসা নাই। ইয়াকে লৈ একাংশ সংবাদ মাধ্যমে ক'ব বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ তদন্তৰ প্ৰক্ৰিয়াটো ৰাজ্যৰ বাহিৰলৈ স্থানান্তৰ হোৱাৰ প্ৰক্ৰিয়া চলিছে। প্ৰকৃততে এইটো মিছা খবৰ। প্ৰকৃততে ৰাজ্যৰ বাহিৰলৈ যাব বিচৰা নাই। শ্যামকানু মহন্তই এই আবেদনখন কৰি আচলতে এই সমগ্ৰ গোচৰটো CBI অথবা
NIA জৰিয়তে হোৱাটো বিচাৰিছে এই মুহূৰ্তত SIT ৰ ফালৰ পৰা আন এক খবৰ আহিছে এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা এটা টেলিভিজন চেনেলৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণক পুনৰ জেৰাৰ বাবে মাতিব SIT ইতিমধ্যে তেওঁক মাৰাথান জেৰা এটা দিনৰ বাবে কৰিলে SIT সঞ্জীৱ নাৰায়ণৰ কিছুমান তথ্য জানিব বিচাৰিব সঞ্জীৱ নাৰায়ণৰ মোবাইলত চাঞ্চল্যকৰ কিছুমান ভিডিঅ' আৰু আলোকচিত্ৰ আছিল বুলি ইতিমধ্যে SIT গম পাইছে আৰু সঞ্জীৱ নাৰায়ণৰ মোবাইলটো ইতিমধ্যে SIT চিজ কৰিছে SIT সূত্ৰই কয় ছিংগাপুৰলৈ যোৱা অসমৰ আন এগৰাকী অভিনেত্ৰী নিশিতা গোস্বামীকো 2 দিনতে সোধা পোছৰ বাবে SIT মাতিব ইয়াৰ পূৰ্বেও নিশিতা সোধা হৈছিল নিশিতাৰ পৰা আন কিছুমান তথ্য জানিব বিচাৰিব জুবিনৰ মৃত্যুৰ সময়ত নিশিতা ছিংগাপুৰতে আছিল ছিংগাপুৰৰ পৰা কিয় নিশিতা গুচি আহিছিল সেই বিষয়ে জানিবলৈ SIT চেষ্টা চলাব আগন্তুক 2টা দিনৰ ভিতৰত আৰু বহু নতুন কিবা কিবি হোৱাৰ সম্ভাৱনা আছে আশা কৰিছোঁ সমগ্ৰ বিষয়ে উচিত তদন্ত হ'ব আৰু জুবিন গাৰ্গে এই সমগ্ৰ ঘটনা সংক্ৰান্তত ন্যায় পাব কিন্তু মই পুনৰ অনুষ্ঠানৰ শেষত ক'ব বিচাৰিছোঁ যদিহে ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া কেইজনে সহযোগ কৰিবলৈ অসমলৈ নাহে তেনেহ'লে তেওঁলোকৰ পৰিয়ালৰ ঘৰত SIT তালাচী চলোৱাটো অতিকৈ প্ৰয়োজনীয় হ'ব এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মন্তব্য কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ